খোলাখুলি কওঁ ৰাজনীতি ক্ষমতা লাগিবই, ক্ষমতা থাকিব লাগিব, ক্ষমতা অবিহনে ৰাজনৈতিক দলৰ যথাৰ্থতা নাই। গতিকে আজি বিজেপি দল আহিছোঁ, মোৰ জনগোষ্ঠীৰ মানুহে নিশ্চয় আশা আকাংক্ষা কৰে। দলটোত যোগদান কৰিছোঁ, নিশ্চিতভাৱেই প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিম। গণতান্ত্ৰিক ব্যৱস্থা দলটোত আছে, কিন্তু মোক যে প্ৰাৰ্থিত্ব দিবই আৰু প্ৰাৰ্থিত্ব দিলেহে মই বিজেপি কৰিম, প্ৰাৰ্থিত্ব নিদিলে মই বিজেপি নকৰিম, এই কথাটো মই নকওঁ। মই এই দলটোৰ জৰিয়তে কছাৰী জনগোষ্ঠীক মই সেৱা কৰিবলৈ আহিছোঁ। প্ৰাৰ্থিত্বটো মোৰ ছেকেণ্ডাৰী কথা। দিব পাৰে নিদিব পাৰে, উপযুক্ততা থাকিলে তেওঁলোকে হয়তো দিব, আৰু উপযুক্ততা যদি নাই বুলি ভাবে তেওঁলোকে নিদিব। তাৰমানে এইটো নহয় মই ব্যথিত মই নহওঁ যে মোক প্ৰাৰ্থিত্ব নিদিলে মই দলটোৰ পৰা আঁতৰি যাম। মোৰ যিসকল সমৰ্থক আছে তেওঁলোকক মই নিৰাশ কৰিব নোৱাৰোঁ। তেওঁলোকে যদি মোক কয় যে আপুনি প্ৰাৰ্থিত্ব বিচাৰিব লাগে, তেওঁলোকক সন্মান জনাই ডেফিনেটলি মই প্ৰাৰ্থিত্ব বিচাৰিম। আৰু এইটো নিশ্চিতভাৱে দলৰ হাইকমান আছে, তেওঁলোকে বিচাৰ বিবেচনা কৰিব। সদৌ কছাৰী ছাত্ৰ সন্থাৰ সভাপতি পদৰ পৰা আঁতৰি আহিছিলোঁ, কিন্তু তথাপিতো মই আজিৰ এই মুহূৰ্তলৈকে কছাৰী জনগোষ্ঠীৰ সংগ্ৰামখনৰ লগত মই জড়িত আছোঁ। মোৰ আইডেণ্টিটি হৈছে সদৌ কছাৰী ছাত্ৰ সন্থা, মোৰ অভিভাৱক সদৌ কছাৰী ছাত্ৰ সন্থা, মোৰ অভিভাৱক কছাৰী জনগোষ্ঠীৰ জনসাধাৰণ, আৰু তেওঁলোকক আস্থা আৰু বিশ্বাসত লৈ আজি মই ভাৰতীয় জনতা পাৰ্টীত মই যোগদান কৰিছোঁ। আজি কেন্দ্ৰত অধিষ্ঠিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমান যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ ভাৰতৰ লগতে অসমৰ উন্নয়ন তথা বিকাশৰ ক্ষেত্ৰত বিশেষকৈ অসমৰ জাতি জনগোষ্ঠীসমূহৰ মাজত যিটো ভাতৃত্ববোধৰ যিটো এটা মিলন তেওঁলোকে কৰিবলৈ সক্ষম হৈছে, সেইটো মই অভিভূত হৈছোঁ। 2019 চনত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে ৰাজ্যসভাত বিধেয়ক এখন উত্থাপন হৈছিল, আৰু বিষয়টো সমাধান কৰিবৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্ৰীগোট গঠন কৰি দিছে। আৰু শেহতীয়াভাৱে তেখেতে কৈছে যে অহা অক্টোবৰ নৱেম্বৰ মাহত অসম বিধানসভাৰ যি অধিৱেশন হ'ব, অসমৰ 6 জনগোষ্ঠীটোৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত এক যোগাত্মকভাৱে বিধানসভাৰ মজিয়াত এখন প্ৰতিবেদন উত্থাপন কৰিব। আৰু সেই প্ৰতিবেদনখনত যদি শাসক আৰু বিৰোধী সকলোৱে যদি সমৰ্থন কৰে, তেতিয়াহ'লে সেই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ যাব। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বাৰম্বাৰ কৈছে যে ৰাজ্য চৰকাৰৰ প্ৰতিবেদন নোপোৱাৰ কাৰণে আমি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা নাই। গতিকে মই বিশ্বাস আৰু আশা যে কেন্দ্ৰ ৰাজ্যত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ কোচাছমুখীৰ লগতে আন 5 জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত এক যোগাত্মক তেওঁলোকে সফলতা বা যোগাত্মকভাৱে তেওঁলোকে সমাধান কৰিব। দ্বিতীয় কথাটো হ'ল কি, 2003 চনত BTC চুক্তি হৈছিল। BTC চুক্তি অনুসাৰে আমি জনজাতিসকলৰ মাটি আমি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰোঁ, কিন্তু অজনজাতিসকলৰ মাজত মাটি ক্ৰয় বিক্ৰয়, নামজাৰি, হস্তান্তৰ সকলো অধিকাৰ কিন্তু থাকিব লাগিছিল। কিন্তু পূৰ্বৰ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন চৰকাৰ আৰু বৰ্তমান প্ৰমণ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে তাত থকা আমাৰ অজনজাতিসকলৰ যিটো ভূমিৰ যিটো ৰাইজ, সেই ৰাইজটোক কিন্তু প্ৰকৃততে তেওঁলোকে আজিলৈকে আমাক নিদিলে। আজি 5খন জিলাত আজি চক্ৰ বিষয়ৰ কাৰ্যালয় আছে যদিও তেওঁলোকে সেই মাটিবিলাকত মোৰ পিতৃৰ অধিকাৰ, পিতৃৰ মাটি যদি মই আজি নিজৰ নামত মোৰ পুত্ৰৰ নামত হস্তান্তৰ মোৰ নামজাৰি কৰিব লাগে, সেই অনুমোদন নিদিয়ে। মানে BTCৰ 5টা জিলাৰ চক্ৰ বিষয়াসকলৰ এই ধৰণৰ কোনো কৰ্তৃত্বই নাই। আৰু কোকৰাঝাৰ কেন্দ্ৰিক শাসন ব্যৱস্থাই সেই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক যিধৰণে সাঙুৰি পেলাই প্ৰকৃতত BTC হ'ব লাগিছিল, সেইটো আমি কাৰ্যক্ষেত্ৰত দেখা নাই। আৰু সেই কথাটোক লৈ আমি বৰ্তমান ৰাজ্য কেন্দ্ৰত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি বহুবাৰ বিনোদন কৰিছোঁ, স্মাৰকপত্ৰ দিছোঁ। শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আৰু মাননীয় সভাপতিৰ লগত আলোচনাত আমি এই কথাটো কৈছোঁ। আৰু এই কথাটো আমি সজোৰে কৈছোঁ যে BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি নেতৃত্বাধীন চৰকাৰখনে BTC চৰকাৰ গঠন কৰিলে তেওঁলোকে কি ধৰণে BTCৰ উন্নয়ন কৰিব, তাত থকা অজনজাতিসকল লেণ্ড ৰাইজ কি ধৰণে তেওঁলোকে প্ৰতিপন্ন কৰিব, আৰু আন ক্ষেত্ৰত বিশেষকৈ VCDCৰ যিটো আমি দুৰ্নীতি, সেই অঞ্চলৰ মই বাসিন্দা হিচাপে আমি দেখিছোঁ যে আজি VCDC এটা নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ মাজতে VCDC গঠন হ'ব লাগিছিল, যেনেকৈ আমাৰ পঞ্চায়ত নিৰ্বাচন হয়। কিন্তু আজি পূৰ্বৰ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন চৰকাৰ, আজি প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকৰ নিজৰ
যিসকল ব্যক্তিক সেইসকলক তেওঁলোকে অগণতান্ত্ৰিকভাৱে তাত নিযুক্তি দিছে আৰু আপোনালোকে দেখিছে বিভিন্ন সংবাদ মাধ্যমত আমি দেখিছোঁ তেওঁলোকে দুৰ্নীতিত হৈছে গতিকে যিহেতুকে এতিয়া বিজেপি দলটোৱে কৈছে মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিজেপিৰ নেতৃত্বত যদি বিদেশী চৰকাৰ হয় তেতিয়াহ'লে বৰ্তমান প্ৰচলিত যিটো ভূমি নীতি এইটো সংশোধন কৰি তাত আন আন জাতি জনগোষ্ঠীৰ মানুহৰ ইকুৱেল যিটো ৰাইটছ সেইটো প্ৰৱৰ্তন কৰা হ'ব PCDCৰ যিটো পূৰ্বৰ যিটো নিয়ম ডাইৰেক্টলি এপইণ্টমেণ্টৰ যিটো ব্যৱস্থা সেইটো তেওঁ নৎসা কৰি সেইটো পঞ্চায়তৰ নিচিনাকৈ এটা নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে হ'ব আৰু তাত থকা আন আন জাতি জনগোষ্ঠীৰ লগতে জনজাতিসকলৰ মাজত যিটো সামগ্ৰিক বিকাশ আৰু উন্নয়ন বা চৰকাৰী আঁচনিসমূহ যাতে সকলো লেভেলৰ সকলো শ্ৰেণীৰ মানুহে ভোগ কৰিব তাৰ কাৰণে যিটো তেওঁলোকে তেওঁলোকে যিটো গেৰাণ্টিত তেওঁলোকে যিটো এটা ভিছন তেওঁলোকে দিছে সেইটো মই আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত মই যোগদান কৰিছোঁ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ বন্ধু তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াহঁতৰ লগত আৰু আমাৰ বিধায়ক হেমাংগ ঠাকুৰৰ লগত মই কেইবালানি আলোচনাত মই মিলিত হৈছিলোঁ আৰু হেমাংগ ঠাকুৰীয়াই যোৱা 29 ছেপ্টেম্বৰ তাৰিখেও মোক ইয়াত মাতিছিলে মই আনুষ্ঠানিক যোগ দিয়া নিজা সম্পৰ্ক কথা পাতিছিলোঁ মই একদম স্পষ্ট কথা যে ব্যক্তিগত স্বাৰ্থৰ কাৰণে মই বিজেপি দলত অহা নাই 2019 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তদানীন্তন বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই ৰাজহুৱাভাৱে বিজেপিক ঘোষণা কৰিছিল যে অচিৰে বিশ্বজিৎ ৰায় বিজেপি দলত আহিব কিন্তু মই ব্যক্তিগত সুবিধাৰ কাৰণে থাকিলে মই 2019 চনতে এটা সাফকীয় দলত মই যোগদান কৰিব পাৰিলোঁ কিন্তু মই কৰা নাই কাৰণ মই যিখন ক্ষেত্ৰৰ পৰা আহিছোঁ যি সমস্যাক লৈ আমি ইমান দিন মই সংগ্ৰাম কৰি আহিছোঁ সেই সংগ্ৰামখন মই ক'ৰবাত গৈ মই য'তেই নাযাওঁ কিয় আজি ইয়াত ক্ষেত্ৰতেই হওক পূৰ্বে য'ত নাথাকক এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আমি প্ৰত্যক্ষভাৱে যাতে চৰকাৰক হেঁচা দি এই সমস্যাটো সমাধান কৰিব পৰাকৈ এটা ইতিবাচক পদক্ষেপ ল'ব পাৰোঁ তেনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে আজি মই বিজেপি দলত মই যোগদান কৰিছোঁ কণ্ডেম কৰিছোঁ আহতসকলক যোৱাকালি মই ধুবুৰী মেডিকেল কলেজত গৈ সাক্ষাৎ কৰিছোঁ আৰু কি কাৰণত কি পৰিস্থিতিত আৰক্ষীয়ে লাঠি চালনা কৰিব লগা হ'ল তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছিলোঁ মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যেই গোলকগঞ্জ থানা আৰু আমাৰ গৌৰীপুৰ থানাৰ অচিক তেওঁলোকে বৰখাস্ত কৰিছে ছাছপেনশ্যন কৰিছে ৰিজাৰ্ভ ক্লজ কৰিছে অনুৰূপভাৱে এছপিৰ পৰা দুগৰাকী ডিএছপিলৈকে 5 দিনৰ ভিতৰত তেওঁলোকৰ কিবা আছে নেকি এই মানে লাঠি চালনাত তেওঁলোকৰ যোগসূত্ৰত কিবা আছে নেকি তাৰ কাৰণে তেওঁলোকে তদন্তৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে মুখ্যমন্ত্ৰীক তাৎক্ষণিকভাৱে যিটো ব্যৱস্থা লৈছে আমি আদৰণি জনাই ধন্যবাদ জনাইছোঁ আৰু মই এটা কথাই ক'ব খুজিছোঁ যে কছাৰী জনগোষ্ঠী দীৰ্ঘদিন ধৰি জনগোষ্ঠীটোৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে কৈছে আমি লাঠিৰ গপৰ কাৰণে কিন্তু অহা নাই এইটো মই স্পষ্ট কথা আপোনালোকে কি লিখে আই ডোণ্ট কেয়াৰ মই জনগোষ্ঠীটোৰ পৰিচয় মোৰ বিশ্বজিৎ ৰায় মোৰ নিজস্ব কোনো আইডেণ্টিটি নাই আক্ৰাছো মোৰ আইডেণ্টিটি জনগোষ্ঠীৰ হেৰি সেই জনগোষ্ঠীটোৰ যদি প্ৰাপ্য ন্যায্যপ্ৰাপ্ত আদায় কৰিবলৈ গৈ কাৰোবাৰ যদি আক্ৰমণৰ বলি হয় তেতিয়াহ'লে মই নিশ্চুপ হৈ নাথাকোঁ সি যি মজিয়াতে নহয় ডেফিনেটলি তাৰ মই প্ৰতিবাদ কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয় তাৎক্ষণিকভাৱে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজ কৰিছে উচ্চপদস্থ আৰক্ষীসকলৰ বিৰুদ্ধেও তদন্ত ঘোষণা কৰিছে তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ